নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমাৰ চেপ্টাৰটো হৈছে ক্লাছ 8ৰ চেপ্টাৰ 9 অধ্যায় 9 আৰু চেপ্টাৰটোৰ নাম হৈছে প্ৰাণীৰ প্ৰজনন মানে এনিমেল ৰিপ্ৰডাকশ্যন। এতিয়া প্ৰাণীৰ প্ৰজনন বুলি ক'লে প্ৰাণীবিলাকৰ বিষয়ে জানিব লাগিব। মানুহ, মেকুৰী, কুকুৰ, পখিলা, কুকুৰা, গৰু, ভেকুলী এইবিলাক হৈছে প্ৰাণী বা এনিমেলছ। এনিমেলছবিলাকে কেনেকৈ প্ৰজনন কৰে সেই বিষয়ে আমি জানি ল'ম। ঠিক আছে, প্ৰথম তোমালোকে আগৰ চেপ্টাৰত মানে আগৰ শ্ৰেণীবিলাকত পাই আহিছা কেনেকৈ আমাৰ পাচন ক্ৰিয়া হয়। ক্লাছ 7ত আছে ৰক্ত সঞ্চালন হয়, দেহত কেনেকৈ তেজ চলাচল হয়, গোটেই দেহত তেজবিলাক আমাৰ ভেইনছ আৰু আৰ্টাৰীৰ দ্বাৰা যি যাই থাকে তেজবিলাক। শ্বসন প্ৰক্ৰিয়া আছে, আমি কেনেকৈ উশাহ লওঁ হাওঁফাওঁৰ দ্বাৰা, আৰু গোটেই শৰীৰৰ আমাৰ অক্সিজেন যায় আৰু আমাৰ যি কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় সেই হাওঁফাওঁৰ পৰা ওলাই যায় আমাৰ নাকেদি, নাকৰ ফুটাদি আমাৰ কাৰ্বন ডাই অক্সাইড গেছটো ওলাই যায়। এই প্ৰক্ৰিয়াবোৰৰ লগতে আমাৰ কি প্ৰাণীৰ প্ৰজনন প্ৰক্ৰিয়া এটাটো আমাৰ ইম্পৰ্টেণ্ট টপিক। প্ৰজননটো হৈছে আমাৰ জীৱৰ এটা লক্ষণ, মানে জীৱবিলাকৰ এটা লক্ষণ। জীৱ আৰু জড় বুলি ক'লে যিবিলাক জীৱ আছে, যিবিলাক জীৱ জীয়াই থাকে তাৰ এটা লক্ষণ হৈছে প্ৰজনন প্ৰক্ৰিয়াটো। ঠিক আছে, এতিয়া তাৰে প্ৰজনন কি হৈছে, তাৰ প্ৰকাৰ আছে, দুটা টাইপ আছে। এই দুটা টাইপটো কি হৈছে, আমাৰ প্ৰকাৰটো হৈছে যৌন আৰু অযৌন। যৌন প্ৰজনন বুলি ক'লে এইবোৰ তোমালোকে উদ্ভিদৰ প্ৰজননৰ কথা সপ্তম শ্ৰেণীত পাই আহিছা। সেইবিলাক যদি তোমালোকে মনত কৰা তেতিয়া কি গম পাবা, যৌন প্ৰজননৰ ক্ষেত্ৰত কি হয়, উদ্ভিদৰ দুটা সেই আছিল, আমাৰ পুং আৰু স্ত্ৰী জননাংগ আছিল। এই ছবিটো তোমালোকে চাই লোৱা, আমাৰ এই দুটা ছবি আছে, ইয়াত পুং জননাংগ আৰু স্ত্ৰী জননাংগ দুটা আছে। কিছুমান ফুলত আমাৰ দুটা অংগ থাকে উদ্ভিদত। ইয়াত চোৱা পুং জননাংগ আছে, এন্থাৰ বুলি কয়, তাত এন্থাৰৰ ফিলামেন্ট লগ লাগি ষ্টেমেন হৈছে আমাৰ পুং জননাংগৰ। আৰু স্ত্ৰী জননাংগত আছে ষ্টিগমা, ষ্টাইল, অভেৰী, এই তিনিটা। কি হয় ইয়াত ছবিটোত চাই লোৱা কেনেকৈ আমাৰ উদ্ভিদৰ যৌন প্ৰজনন হয়। ইয়াত কি আছে, পোলেন টিউবত চোৱা আমাৰ ভিতৰত কি আছে, আমাৰ এগ আছে, কণী আছে আমাৰ। আৰু কি আছে, আমাৰ এন্থাৰৰ যি ষ্টেমেন আছে তাত কি হয়, পৰাগৰেণুবোৰ আমাৰ কি হয়, জাৰ্মিনেটেড পোলেন গ্ৰেইন, পৰাগৰেণুবোৰ আমাৰ পুং জননাংগৰ পৰা আহি ষ্টিগমাত পৰে, অন ষ্টিগমা কাৰ্পেল, আৰু তাৰ পৰা আহি আমাৰ যি আছিল এগটো ফাৰ্টিলাইজ হয়। ফাৰ্টিলাইজেশ্যনৰ ফলত কি হয়, তাত জাইগট ফৰ্ম হয়। ইয়াত কি হয়, এগটোত কি আছে, আমাৰ n নাম্বাৰ অফ ক্ৰমোজম, মানে আধা সংখ্যক ক্ৰমোজম থাকে, আৰু ইয়াত পৰাগৰেণুত কি থাকে, আধা সংখ্যক, আৰু দুটা লাগিলে কি হয়, 2n ক্ৰমোজম হয়। আৰু তাৰ ফলত কি হয়, যেতিয়া ফাৰ্টিলাইজেশ্যন হয় তাৰ জাইগট ফৰ্ম হয়, তাৰপিছত এম্ব্ৰায় হয়। তাৰপিছত এই এম্ব্ৰায়টো আচলতে বেলেগ একো নহয়, তাৰ পৰাই আমাৰ ফলটো হয়। আমি যি গছৰ ফল থাকে, এই ফলৰ ভিতৰত কি থাকে, গুটিটো থাকে, যি আমাৰ সেই গুটিটো অংশ, তাতে আমাৰ এইটোৱে ৰিপ্ৰডাকশ্যন, মানে এইটোৱে হৈছে যৌন প্ৰজনন উদ্ভিদৰ ক্ষেত্ৰত। আৰু গুটিটোৰ পৰাই মানে কি হয়, চিড বুলি কৈছে ইংৰাজীত, আৰু চিডৰ পৰা কি হয়, নতুন এডাল গছ জন্ম হয়। যৌন প্ৰজননৰ উদ্দেশ্য এইটোৱে যে এডাল গছৰ পৰা আন এটা গছ সৃষ্টি কৰা। আৰু এই প্ৰচেছটোৰ দ্বাৰা, এই প্ৰক্ৰিয়াটোৰ দ্বাৰা কি হয়, ইয়াত আমাৰ কি হ'ল, পৰাগৰেণু আহিল, এগটো আমাৰ ফাৰ্টিলাইজ হ'ল, এম্ব্ৰায় ফৰ্ম হ'ল, তাৰপিছত গুটি জন্ম হ'ল। গুটিটোৰ আমাৰ কি থাকে, আমাৰ ফল থাকে। ফলটো কি থাকে, যাতে ফ্ৰুটছখিনি খাই জীৱ জন্তুৱে ইয়াৰ বংশ বিস্তাৰ কৰাত সহায় কৰে। কাৰণ ফ্ৰুটছটো খাই জীৱ জন্তুবিলাক যেতিয়া গুচি যাব দূৰলৈ, তেতিয়া গুটিবোৰত সি লগত লৈ যাব, আৰু যেতিয়া ফ্ৰুটটো খোৱাৰ পাছত গুটিবোৰ পেলাই দিব জীৱ জন্তুবোৰে বা চৰাই চিৰিকটি মানুহে, এই গুটিবোৰ য'ত পেলাই দিয়ে তাত গছডাল এনেকে বৃদ্ধি হৈ যাব। তো কৈছে জাৰ্মিনেশ্যন অফ চিড, মানে গছৰ বীজৰ অংকুৰণ।
এটা আমৰ গুটি এটা যদি আমি তোমালোকে পেলাই দিয়া তেতিয়া কি হ'ব 10-15 দিন পিছত কি হয় অঙ্কুৰণ হ'ব তাত কি হয় বীজৰ অঙ্কুৰণ বা জাৰ্মিনেটিং সিড আৰু তাৰ পিছত তাৰ গছ সৃষ্টি হ'ব আৰু এইটো হৈছে উদ্ভিদৰ যৌন প্ৰজনন প্ৰক্ৰিয়া কিন্তু আমাৰ এই চেপ্টাৰত কি পঢ়িম আমি প্ৰাণীৰ যৌন প্ৰজনন এটো হৈছে উদ্ভিদৰ ঠিক আছে উদ্ভিদৰ যৌন প্ৰজনন কিয় ইয়াত কি হয় আমাৰ যি আমাৰ কি আছে আমাৰ জেনেটিক মেটেৰিয়েলছ আছে আমাৰ জনন কোষ আছে তাৰ মিলন হয় ঠিক আছে সেইকাৰণে যৌন প্ৰজনন কিন্তু অযৌন প্ৰজননৰ ক্ষেত্ৰত কি হ'ব আমাৰ এইবিলাক নহয় উদ্ভিদৰ ক্ষেত্ৰত যেনেকৈ আমাৰ আলুৰ ক্ষেত্ৰত এইবিলাকৰ কি হয় কুঁহিয়াৰৰ ক্ষেত্ৰত কি হ'ব ডাইৰেক্ট যি আছিল পেৰেন্টছৰ মানে পিতৃপুৰুষৰ যি আছিল গুণ সেই একে যাব তোমালোকে এইবোৰ কথা ক্লাছ 9 মানত পাই যাবা ক্লাছ 9-10 এইবিলাক কথা আছে আৰু ঠিক আছে আমি আগবাৰো তেতিয়াহ'লে এটা কথা আছে ইয়াত প্ৰাণীৰ ক্ষেত্ৰতো মতা আৰু মাইকী বেলেগ বেলেগ প্ৰজনন অংগ থাকে এতিয়া আমি উদ্ভিদৰ ক্ষেত্ৰত পালো যে এনেকা আছে আমাৰ কিছুমান ফুলত দুটা অংগ থাকে স্ত্ৰী জনন অংগ আৰু পুংজনন অংগ ঠিক আছে আমাৰ প্ৰাণীৰ ক্ষেত্ৰতো কি হয় দুটা অংগ থাকে স্ত্ৰী জনন অংগ আৰু পুংজনন অংগ আৰু তাত কি হয় স্ত্ৰী জনন অংগত কি হয় স্ত্ৰী জনন কোষ সৃষ্টি হয় বা ফিমেল গেমেট আৰু পুংজনন অংগত পুংজনন কোষ সৃষ্টি হয় আৰু এই গোটেই প্ৰক্ৰিয়াটো কি কয় যেতিয়া পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন হয় এই গোটেই প্ৰচেছটো কি হয় যৌন প্ৰজনন ইয়াৰ উদ্ভিদতো হয় প্ৰাণীৰ ক্ষেত্ৰতো হয় এতিয়া তোমালোকে মানুহৰ কথাত আহা মানুহৰ ক্ষেত্ৰত কি হয় মানুহৰ পুংজনন অংগটো কেনেকুৱা তোমালোকে চাই লোৱা মানুহৰ পুংজনন অংগ বুলি ক'লে তোমালোকে কি থাকিব তাত অণ্ডকোষ থাকিব দুডাল শুক্ৰবাহী নলী আৰু এটা লিংগ থাকিব ইয়াত ছবি দেখা আছে ইয়াত অণ্ডকোষ আছে আৰু কি আছে দুডাল শুক্ৰবাহী নলিকা আছে দুডাল আৰু এটা লিংগ থাকিব আৰু দুটা অণ্ডকোষ থাকিব এইটো হৈছে গোটেইখিনি লগ লাগি আমাৰ মানুহৰ ক্ষেত্ৰত পুংজনন অংগ বা পুং প্ৰজনন অংগ মেল ৰিপ্ৰডাক্টিভ অৰ্গেন ঠিক আছে আৰু ইয়াৰ কি হয় আমাৰ যেনেকৈ ফুলৰ ক্ষেত্ৰত ইয়াত কি হৈছিল পৰাগৰেণুৰ সৃষ্টি হৈছিল ইয়াত কি হ'ব পুংজনন প্ৰজনন অংগৰ অণ্ডকোষত কি হয় আমাৰ স্পাম সৃষ্টি হ'ব বা শুক্ৰাণু অসমীয়াত ক'ব শুক্ৰাণু আৰু শুক্ৰাণুৰ ছবিটো হৈছে এইটো ইয়াত কি তিনিটা অংশ আছে মূল অংশ মধ্য অংশ আৰু নেজ অংশ নেজডাল যেতিয়া লৰি লৰি কি হয় আমাৰ শুক্ৰাণুটো আগবাঢ়ি যায় এই ডিম্বাশয়ত সৃষ্টি হোৱা যিটো আমাৰ কোষ থাকে স্ত্ৰী জনন কোষ সেইটোৰ দিশত আগবাঢ়ি যায় তো আমাৰ মূল কথা হ'ল মানুহৰ ক্ষেত্ৰত পুৰুষৰ ক্ষেত্ৰত কি থাকিব পুং প্ৰজনন অংগ মতা পুৰুষৰ ক্ষেত্ৰত মতা মানুহৰ ক্ষেত্ৰত পুৰুষৰ ক্ষেত্ৰত কি থাকিব আমাৰ পুং প্ৰজনন অংগ পুং প্ৰজনন অংগত কেইটা ভাগ থাকিব দুটা অণ্ডকোষ থাকিব দুটা শুক্ৰবাহী নলী থাকিব আৰু এটা লিংগ থাকিব ঠিক তেনেকে অণ্ডকোষত কি সৃষ্টি হ'ব ইয়াত আমাৰ শুক্ৰাণু সৃষ্টি হ'ব শুক্ৰাণুৰ তিনিটা অংশ আছে মূল অংশ মধ্য অংশ আৰু নেজ অংশ ঠিক তেনেকৈ স্ত্ৰী প্ৰজনন অংগত ফিমেল মানুহৰ ক্ষেত্ৰত তাত কি থাকিব মূল অংশ হৈছে তাত ডিম্বাশয় দুডাল ডিম্ববাহী নলী আৰু এটা জৰায়ু কি থাকিব ডিম্বাশয় দুটা থাকিব দুডাল ডিম্ববাহী নলী থাকিব আৰু জৰায়ু এটা থাকিব ইয়াৰ নিচিনাই কথাবিলাক দুটা অণ্ডকোষ আছিল ইয়াত দুডাল শুক্ৰবাহী নলী আছিল শুক্ৰবাহী নলী মানে কি হয় ইয়াৰ দ্বাৰা কি হয় ইয়াত শুক্ৰজী সৃষ্টি হয় শুক্ৰাণু স্পাম বিলাক এনেকে যায় আগবাঢ়ি যায় ইয়াত এনেকে ঠিক আছে ইয়াত স্পামটো সৃষ্টি হয় এই দিশত আগবাঢ়ি যায় ইয়াত আমাৰ লিংগৰ দ্বাৰা ওলাই আহে ঠিক তেনেকে ডিম্বাশয়ত কি হ'ব আমাৰ স্ত্ৰী জনন কোষ বা ডিম্বক বা ডিম্বাণু অভা এক্স ইংলিছত অভা
বা X ইয়াত কি হ'ব আমাৰ ইয়াত কি সৃষ্টি হৈছিল শুক্ৰাণু ইয়াত কি সৃষ্টি হ'ব ডিম্বক বা কণী সৃষ্টি হ'ব ইয়াত ডিম্বাশয়ত আৰু কি হয় ডিম্ববাহী নলীৰ দ্বাৰা এই ডিম্ববাহী নলীৰ দ্বাৰা চাইলা তোমালোকে এই ডিম্ববাহী নলীৰ দ্বাৰা ডিম্বক বিলাক জৰায়ুৰ দিশত আগবাঢ়িব জৰায়ুৰ দিশত যাব মানুহৰ ক্ষেত্ৰত প্ৰতি মাহত কোনো এটা ডিম্বাশয় এটা মাত্ৰ পৰিণত ডিম্ববাহী নলীত এৰি দিয়ে প্ৰত্যেক মাহতে কি হয় যেতিয়া ছোৱালী পৰিণত অৱস্থা পায় বয়স 12-14 বছৰ পায় তেতিয়া কি হয় প্ৰত্যেক মাহত এটা ডিম্বাশয়ৰ পৰা এটা মাত্ৰ কি হয় ডিম্ববাহী নলীত এটা ডিম্বক এৰি দিয়ে ইয়াৰ পৰা কি হয় ডিম্বাশয়ৰ পৰা এটা ডিম্বক এটা ইয়াৰ নলীৰ দ্বাৰা এৰি দিয়ে তো প্ৰত্যেক মাহত একবাৰ হয় এই প্ৰচেছটো আৰু জৰায়ুৰ এটা অংশ য'ত কেঁচুৱাটোৰ বিকাশ হয় শুক্ৰাণুৰ দৰে ডিম্বাণুৰ এটা কোষ আৰু কি হয় আমাৰ য'ত কেঁচুৱাটো বৃদ্ধি হয় সেইটো অংশ হৈছে আমাৰ এই অংশখিনি জৰায়ুৰ এই অংশখিনি ইয়াত কি হয় বেবিটো আমাৰ বৃদ্ধি হয় সেই বিষয়ে আমি চাই ল'ম পাছত এই চেপ্টাৰতে তোমালোকে এতিয়া এইখিনি কথা জানিলা মানুহৰ ক্ষেত্ৰত কি হয় পুংজনন অংগ থাকে পুং প্ৰজনন অংগ আৰু স্ত্ৰীৰ ক্ষেত্ৰত স্ত্ৰী প্ৰজনন অংগ থাকে আৰু ইয়াৰ কাম কি হৈছে প্ৰজনন অংগৰ কামটো কি হৈছে পুং প্ৰজনন অংগৰ কামটো হৈছে শুক্ৰাণু সৃষ্টি কৰা শুক্ৰাণুবোৰ শুক্ৰবাহী নলী দি পঠিয়াই দিয়া আৰু ডিম্বাশয় স্ত্ৰী প্ৰজনন অংগৰ ডিম্বাশয়ৰ কাম হৈছে ডিম্বক বা X সৃষ্টি কৰা আৰু ডিম্ববাহী নলী দি আমাৰ কি হয় ডিম্বকটো ওলাই দিয়া আৰু এই কামটো কি হয় প্ৰত্যেক মাহত এবাৰ হয় প্ৰত্যেক মাহত কোনো এটা ডিম্বাশয় মাত্ৰ এটা পৰিণত ডিম্ব বা X এটা ডিম্ববাহী নলীত এৰি দিয়ে শুক্ৰাণুৰ দৰে ডিম্বাণু এটা একক কোষ মানে কি হয় ইয়াত ক্ৰোমোজোমৰ নাম্বাৰ কি থাকে n নাম্বাৰ থাকে এনে সাধাৰণতে আমাৰ বাকি যিমান দেহত কোষ আছে তাৰ ক্ৰোমোজোমৰ নাম্বাৰ কি থাকে 2n নাম্বাৰ থাকে আৰু ইয়াত থাকে n এটো কি মানুহৰ ডিম্বাণুৰ ছবি দিয়া হৈছে ইয়াত কোষ কেন্দ্ৰ আছে আৰু নিষেচন প্ৰচেছটো ইয়াত দেখুওৱা হৈছে এনেকৈ ছবিটো কেনেকৈ শুক্ৰাণু আহি ইয়াত নিষেচন হয় তোমালোকে ছবিত চাই লোৱা এই শুক্ৰাণুবোৰ আছে কিন্তু এটা শুক্ৰাণু হয় আমাৰ ডিম্বকটোত ফাৰ্টিলাইজ কৰিব পাৰিব বা নিষেচন কৰিব পাৰিব তোমালোকে যদি ইয়াত ছবিটোত চাই লোৱা ফাৰ্টিলাইজ কেনেকৈ হয় এটা শুক্ৰাণু আহি ডিম্বকত একটোত কি হয় ফাৰ্টিলাইজ হয় আৰু বাকিবোৰ তেতিয়া কি হ'ব বাকিবোৰ নোৱাৰে ইয়াৰ কি তিনিটা অংশ আছে শুক্ৰাণুৰ মূৰ অংশ মাজ অংশ আৰু নিজ অংশ এনেকৈ এটা ফাৰ্টিলাইজ হয় এই যি ভিতৰত কোষ কেন্দ্ৰ থাকে তাত লগ লাগে আমাৰ যি নিউক্লিয় পদাৰ্থখিনি থাকে কণী বা যোজন কোষৰ সৃষ্টি হয় আৰু এই যোজন প্ৰক্ৰিয়াতে নতুন জীৱন আৰম্ভণি হয় এনেকে ইয়াত যেতিয়া নিষেচন হ'ব তেতিয়া কি হ'ব নেক্সট প্ৰচেছটো আমাৰ নিষেচন হোৱাৰ পিছত কোষটো এটাৰ পৰা দুটা হৈ এনেকে বিভাজন হৈ থাকে এটাৰ পৰা দুটাৰ পৰা চাৰিটাৰ পৰা আঠটাৰ পৰা 16টা এনেকে ভাগ হৈ এটা কি হ'ব আমাৰ ডাঙৰ জীৱ এটা সৃষ্টি হ'ব ডাঙৰ হৈ নিষেচন বা গৰ্ভধাৰণ প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম স্তৰটো হৈছে এটা শুক্ৰাণু আৰু আনটো হৈছে ডিম্বাণু মিলন এইটো প্ৰক্ৰিয়া এই শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন এইটো হৈছে প্ৰজনন বা নিষেচন বা ইংৰাজীত ফাৰ্টিলাইজেশ্যন যেতিয়া শুক্ৰাণুবোৰ ডিম্বাণুটোৰ সংস্পৰ্শলৈ আহে তেতিয়া এই শুক্ৰাণুৰ ডিম্বাণুৰ সৈতে মিলিত হ'ব পাৰে এনেদৰে ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনক নিষেচন বোলে আমি প্ৰচেছটো পালো এইটো হৈছে শুক্ৰাণু আৰু ডিম্বাণুৰ যিটো মিলন হয় এই প্ৰচেছটো কি কয় ফাৰ্টিলাইজেশ্যন তাত লিখা আছে
শুক্ৰাণু যদি ফাৰ্টিলাইজেশ্যন কি বা নিষেচন কি প্ৰশ্ন আহি যায় তেতিয়া তোমালোকে লিখিব লাগিব শুক্ৰাণু আৰু ডিম্বনৰ যেতিয়া মিলন হয় এই প্ৰক্ৰিয়াটোকে কি কয় নিষেচন বোলে নিষেচনৰ সময়ত কি হয় শুক্ৰাণুৰ কোষ কেন্দ্ৰ আৰু ডিম্বাণুৰ কোষ কেন্দ্ৰ মিলিত হৈ নতুন এটা কোষ কেন্দ্ৰ সৃষ্টি হয় এই প্ৰচেছটোত চাই লোৱা তোমালোকে যেতিয়া শুক্ৰাণু আৰু ডিম্বাণু লগ লাগে তেতিয়া ভিতৰত কি হয় শুক্ৰাণুৰ ভিতৰত যি জেনেটিক মেটেৰিয়েল আছিল আমাৰ কোষ কেন্দ্ৰ আছিল কোষ কেন্দ্ৰবোৰ লগ লাগি কি হয় ডিম্বাণু কোষ কেন্দ্ৰৰ লগত লগ লাগি যায় আৰু তেতিয়া কি হয় নতুন এটা কোষ সৃষ্টি হয় আৰু নতুন কোষটো এনেকৈ আমাৰ বৃদ্ধি হৈ থাকে এই প্ৰচেছটোৰ দ্বাৰা নিষেচনৰ সময়ত শুক্ৰাণুৰ কোষ কেন্দ্ৰ ডিম্বাণুৰ মিলিত নতুন কোষ কেন্দ্ৰ সৃষ্টি হয় নতুন কোষ কেন্দ্ৰ এটা নতুন কোষ সৃষ্টি হয় এই নতুন কোষ কেন্দ্ৰ কি হল শুক্ৰাণুৰ ভিতৰত যি আমাৰ জেনেটিক মেটেৰিয়েল আছিল ডিএনএ আছিল এইবিলাক আৰু তাৰ লগত লগ লাগি কি হয় এটা নতুন কোষ কেন্দ্ৰ সৃষ্টি হয় নতুন কোষ কেন্দ্ৰ সৃষ্টি হয় আৰু নতুন কোষ কেন্দ্ৰত কি থাকে আমাৰ 2n নম্বৰ ক্ৰমোজোম থাকে নিষেচন প্ৰক্ৰিয়া হৈছে মাতৃৰ পৰা অহা ডিম্বাণু আৰু পিতৃৰ পৰা শুক্ৰাণুৰ কোষৰ মিলন সেইটো আমি অলৰেডি ক্লিয়াৰ কথাখিনি নিষেচন মানে বেলেগ নহয় ফাৰ্টিলাইজেশ্যন এইখিনি তোমালোকে দেখা পালা ইয়াত প্ৰচেছটোৱে বাকি আৰু এটা কথা আছে এনেকৈ নতুন জীৱতে কিছুমান চৰিত্ৰ মাতৃৰ পৰা কিছুমান চৰিত্ৰ পিতৃৰ পৰা হ'ব ইয়াত মেলৰ পৰা আহিল আধা জেনেটিক মেটেৰিয়েল ডিএনএ পৰা আহিল ক্ৰমোজোম আহিল আৰু আধা আহিল ফিমেলৰ পৰা লগ লাগি যি কোষ কেন্দ্ৰ হ'ল তাত কি হ'ল থাকিল এইটো নয় n নম্বৰ ক্ৰমোজোমত দুইটাৰে মিক্স কেৰেক্টাৰ থাকিব এখানে কি হয় লৰা ছোৱালীৰ ক্ষেত্ৰত মা দেউতাকৰ কিছুমান গুণ আহে কিছুমান গুণ মা দেউতাকৰ পৰা আহে কিছুমান মা আহে কিছুমানৰ পৰা কিছুমান গুণ দেউতাকৰ পৰা আহে আৰু কেতিয়াবা এনেকুৱা হয় মা দেউতাকৰ লগত লৰা ছোৱালীৰ মিল নাথাকে কেতিয়াবা ককা আইতাকৰ বা মামাকৰ লগত মিল আহে গুণবিলাকৰ সেইখিনি কথা ইয়াত কোৱা আছে মাতৃ দেহত হোৱা নিষেচনক অন্তঃনিষেচন বোলে আৰু মানুহ গৰু কুকুৰাৰ ওপৰত যিমান আছে যিমান প্ৰাণী আছে সিমান অন্তঃনিষেচন হয় কিন্তু কি হয় ভেকুলীৰ ক্ষেত্ৰত এইটো বহিঃনিষেচন হয় মানুহৰ দেহৰ ভিতৰত যিহেতু হয় মাতৃৰ দেহৰ ভিতৰত যেহেতু জৰায়ুৰ ভিতৰত কি হয় আমাৰ ডিম্বা আমাৰ স্ত্ৰী প্ৰজনন অংগত যেহেতু দেহৰ ভিতৰত কি হয় আমাৰ ডিম্বকটো আমাৰ শুক্ৰাণুৰ দ্বাৰা নিষেচন হয় দেহৰ ভিতৰত সেই কাৰণে কি হয় এইটো অন্তঃনিষেচন বুলি কয় এতিয়া মানুহ গৰু কুকুৰা মানে তোমালোকে জানা এইবিলাকৰ কি হয় অন্তঃনিষেচন অন্ত মানে ভিতৰ নিষেচন মানে ফাৰ্টিলাইজেশ্যন আৰু এটা তোমালোকে এটা ইম্পৰ্টেন্ট কথা তোমালোকে এই বিষয়ে শুনা পাইছা টেষ্ট টিউব বেবি এই শব্দটো পৰীক্ষা নলীৰ শিশু পৰীক্ষা নলীৰ শিশু বেলেগ একো নহয় কেতিয়াবা কি হয় এই ডিম্ববাহী যি নলী থাকে তাত যদি কিবা প্ৰব্লেম থাকে যদি ডিম্বকটো ওলাই আহিব নোৱাৰে তেতিয়া কি হয় আমাৰ এই প্ৰচেছটোৰ দ্বাৰা টেষ্ট টিউব বেবিৰ দ্বাৰা কি হয় আমাৰ ডিম্বকৰ পৰা ডিম্বকটো কি কৰে এই ডিম্বাশয়ৰ পৰা কালেক্ট কৰি লয় ফাৰ্ষ্ট ষ্টেপটো এগ ৰিট্ৰিভেল ফ্ৰম অভেৰিজ ডিম্বাশয় বা অভেৰী তাৰ কি কৰে ডিম্বক বা কণীটো ৰিট্ৰিভেল মানে লৈ আহে কি কৰে নেক্সট ষ্টেপত কি কৰে ফাৰ্টিলাইজেশ্যন হয় ইয়াত ফাৰ্টিলাইজেশ্যন কৰিব লাগিলে কি লাগিব ইয়াত শুক্ৰাণু লাগিব শুক্ৰাণু ঠিক তেনেকৈ কি হয় পুৰুষজনৰ পৰা কি হয় শুক্ৰাণুটো কালেক্ট কৰি লয় আৰু কি হয় টেষ্ট টিউবত উপযুক্ত পৰিৱেশত তাক কি কৰে নিষেচন হ'ব দিয়ে শুক্ৰাণুৰ দ্বাৰা এই ডিম্বকটো যি কালেক্ট কৰি লৈছিল সংগ্ৰহ কৰি লৈছিল তাত নিষেচন যেতিয়া হ'ব নেক্সট কি হ'ব তাত নিষেচনৰ নেক্সট ষ্টেপটো হৈছে এমব্ৰায়ো মেচুৰেশ্যন মানে কণীটো নিষেচনৰ পাছত কোষ কেন্দ্ৰ দুটা লগ লাগিল তাৰপিছত কি হয় এটা কোষ সৃষ্টি হ'ব এটা কোষৰ পৰা দুটা ভাঙি চাৰিটা এনেকে ভাঙি যাব তাৰ ফলত কি হয়
এটা এমব্রাই ফৰ্মেশ্যন হ'ব, ভ্ৰূণ এটা সৃষ্টি হ'ব। আৰু এই তাৰপিছত কি হয়, এমব্ৰাইটো কি কৰিব, নেক্সট ইউটেৰাছত, ইয়াৰ ইউটেৰাছ যি ফিমেলৰ আমাৰ স্ত্ৰীৰ প্ৰজনন অংগ যি আছে তাত ইউটেৰাছত আমাৰ এমব্ৰাইটো লগাই দিব। আৰু ইয়াত কি হয়, ইউটেৰাছত বা জৰায়ুত ইয়াৰ বৃদ্ধি হৈ যাব এমব্ৰাইটো। এই অংশখিনিত কি কৰিব, জৰায়ুটো বৃদ্ধি, জৰায়ুৰ অংশখিনিত কি হয়, আমাৰ এমব্ৰাইটো লগাই দিব, ইয়াত থৈ দিব, আৰু তাৰ পৰা কি হ'ব, ইয়াত বৃদ্ধি হৈ থাকিব। আৰু এই প্ৰচেছটোকে কি কয়, টেষ্ট টিউব বেবী শিশু। আৰু এই প্ৰচেছটোক ইনভিট্ৰ ফাৰ্টিলাইজেশ্যন বুলি কয়। সেইটো হৈছে দেহৰ বাহিৰত নিষেচন, পৰীক্ষানলী শিশু, টেষ্ট টিউব বেবিজ। সেইখিনি কথাই জৰায়ুত ইয়াৰ সম্পূৰ্ণ বৃদ্ধি হয় আৰু শিশুটো অন্য শিশুৰ দৰে জন্ম লাভ কৰে। যেতিয়া শিশুটো জৰায়ুত বৃদ্ধি হ'ব, জৰায়ুত যেতিয়া বৃদ্ধি হ'ব, তাত 9 মান্থত কি হ'ব, শিশুটো অন্য শিশুৰ নিচিনাই বৃদ্ধি হ'ব, আৰু তাৰপিছত তাৰ কি হয়, ডেলিভাৰী হ'ব, আৰু বা যেনেকৈ কৰে। আৰু এই নামকৰণটো আচলতে ভ্ৰান্তিকাৰক, কিয়নো পৰীক্ষানলীত শিশুৰ বৃদ্ধি আৰু বিকাশ ঘটাব নোৱাৰে। এই পৰীক্ষানলীত টেষ্ট টিউব বেবী মানে এনেকুৱা নহয়, এই টেষ্ট টিউবৰ ভিতৰত বেবীটো জন্ম হৈছে। তোমালোকে টেষ্ট টিউব বেবী বুলি ভাবি চোৱা, এনেকুৱা নহয়। তোমালোকে এই ফটোটোত চোৱা, তেতিয়া বুজি পাবা এই কথাটোৰ কথাই কৈ আছে। টেষ্ট টিউব বেবী নহয়, এনেকুৱা নহয় এটা টেষ্ট টিউবৰ ভিতৰত বেবী এটা জন্ম হ'ব। এই প্ৰচেছটো ভুল, তোমালোকে এনেকে ভাবি নল'বা, এইটো আচলতে ভুল যদি তোমালোকে ভাবি আছিলা এনেকে। ঠিক আছে, এইখিনি কথা বুজি পালা। কি কৰে, যদি আমাৰ ফিমেলৰ ক্ষেত্ৰত, স্ত্ৰী প্ৰজনন অংগৰ ক্ষেত্ৰত ডিম্বময় নলীত যদি আমাৰ ডিম্বাশয়ৰ পৰা ডিম্বকটো ওলাই আহিব নোৱাৰে, এই প্ৰচেছটো যদি কিবা গোলমাল থাকে, তেতিয়া ডিম্বাশয়ৰ পৰা কি কৰিব, ডিম্বকটো বা এগটো কালেক্ট কৰি ল'ব, আৰু টেষ্ট টিউব এটাত কি কৰিব, এই ডিম্বকটো এটা শুক্ৰাণুৰ দ্বাৰা কি কৰিব, ফাৰ্টিলাইজ কৰিব, শুক্ৰাণুৰ দ্বাৰা। আৰু শুক্ৰাণুৰ দ্বাৰা যেতিয়া ফাৰ্টিলাইজ হয়, তেতিয়া যেতিয়া ডেভেলপ হ'ব, বৃদ্ধি হ'ব, তাৰ বৃদ্ধি হোৱাৰ পিছত নেক্সট আৰু ইয়াত বহাই দিব জৰায়ুত। আৰু জৰায়ুত অন্য শিশুৰ নিচিনাই নৰ্মেল বাচ্ছাৰ দ্বাৰা, বাচ্ছাৰ নিচিনাই ইয়াত বৃদ্ধি হৈ যাব। এটা ছবি দিয়া আছে, এনেকে জৰায়ুত ইয়াৰ কি হয়, গৰ্ভভ্ৰূণটো বৃদ্ধি হৈ যাব। ঠিক আছে, নেক্সট আমাৰ টপিক এটা আছে, তোমালোকে বুজি পালা। এয়া কি কয়, ইনভিট্ৰ ফাৰ্টিলাইজেশ্যন। ইনভিট্ৰ মানে দেহৰ বাহিৰত নিষেচন। এটা আছিল আমাৰ কি হয়, অন্তঃনিষেচন, আমি এইখিনি পঢ়ি আহিলো। নেক্সট এটা আছে আমাৰ বহি নিষেচন। সেইটো ক্ষেত্ৰত কি হয়, ভেকুলীৰ ক্ষেত্ৰত হয়। ভেকুলীৰ ক্ষেত্ৰত কি হয়, তোমালোকে চাই লোৱা, বাৰিষা যেতিয়া ভেকুলীবোৰে আমাৰ কি কৰে, আচলতে কণী পাৰে, আৰু সেই সময়ত কি হয়, পানীত কি হয়, একলগ হয় মাইকী ভেকুলী বিলাক, আৰু তেতিয়া কণী পাৰি দিয়ে। আৰু কি হয়, ভেকুলীৰ কণীৰ ক্ষেত্ৰত কি হয়, তাৰ কোনো খোলা নাথাকে। আমাৰ যেতিয়া কুকুৰাৰ কণী খাওঁ বা মুৰ্গীৰ কণী যিটো থাকে, তাত এটা খোলা থাকে, আমাৰ বগা এটা লেয়াৰ থাকে, টান এটা লেয়াৰ, এটা অংশ থাকে, খোলা বুলি কওঁ আমি কণীৰ। যেতিয়া আমি কণীটো উহাই বাকলিটো গুচাই দিওঁ, এই বাকলি অংশখিনি কিন্তু কি নাথাকে, আমাৰ ভেকুলীৰ কণীৰ ক্ষেত্ৰত নাথাকে। আৰু তাৰ ফলত কি হয়, এটা সুবিধা হয়, যাতে মেল মতা ভেকুলী বিলাকে তাত শুক্ৰাণু এৰি নিষেচন কৰিব পাৰে। আৰু এই কি থাকে, এটা জেলিৰ নিচিনা এটা তৰপ থাকে। জেলিৰ তৰপটোৱে কি কৰে, পানীত তাক সুৰক্ষিত কৰি ৰাখে কণীবোৰক। আৰু কণী পৰাৰ পিছত কি হয়, মতাবোৰে সেইবোৰত শুক্ৰাণু ত্যাগ কৰে। এই কণীবোৰত কি হয়, মতাবোৰে শুক্ৰাণু ত্যাগ কৰে। শুক্ৰাণুটো বুজি পালা তোমালোকে কেনেকুৱা, তাৰ আকৃতি বেলেগ হ'ব, ভেকুলীৰ ক্ষেত্ৰত, মানুহৰ ক্ষেত্ৰত বেলেগ হ'ব। চাই লওঁ আমি কেনেকুৱা আকৃতি হয়।
ঠকৰ ক্ষেত্ৰত কি হ'ব এনেকুৱা হ'ব স্পামটো বা শুক্ৰাণুটো এনেকুৱা সেইটো এই প্ৰসেসটো কি হ'ল যেহেতু দেহৰ বাহিৰত হ'ল পানীত হ'ল এই প্ৰসেসটো কি হয় বহিনিকেশন তাৰ বহিনিকেশন কৰা প্ৰাণীৰ যদি উদাহৰণ দিব লাগে তোমালোকে কি দিব লাগিব ভেকুলীৰ প্ৰজননটো কি হয় বহিনিকেশন হয় এটা মাছ তৰা মাছ ইত্যাদি জলচৰ প্ৰাণীৰ ক্ষেত্ৰত কি হয় এনে ধৰণৰ নিকেশন হয় এনে ধৰণৰ নিকেশন মানে বহিনিকেশনৰ কথা হৈছে বহি মানে বাহিৰত নিকেশন মানে ফাৰ্টিলাইজেশনটো বাহিৰত হয় দেহৰ বাহিৰত হৈছে ইয়াত ভেকুলীৰ ক্ষেত্ৰত এনেকৈ কি হয় মাছ ষ্টাৰফিশ তৰা মাছৰ ক্ষেত্ৰতো এনেকুৱা হয় জলচৰ প্ৰাণীৰ ক্ষেত্ৰত কি হয় বহিনিকেশন হয় মনত ৰাখিবা নেক্সট আমাৰ এটা কথা আছে সকলো আমাৰ যি কণী পাৰে মাছে বা ভেকুলীয়ে বা জলচৰ প্ৰাণী বিলাকে হাজাৰ হাজাৰ যি কণী পানীত পাৰি দিয়ে কিন্তু সকলো কণী কি হয় নিকেশন নহয় কাৰণ কিছুমান নষ্ট হৈ যায় এনে কণীবিলাক পানীৰ সোঁত বতাহ বৰষুণত এইবিলাক নষ্ট হৈ যায় সেইখিনি কথা ইয়াত আছে তো কোৱেশ্চন হ'ব পাৰে কিয় ইমান কণী পাৰে কণী কিয় বেছিকে পাৰে ইয়াৰ লক্ষ্যটো হৈছে যাতে কাৰণ বেছিভাগ নষ্ট হৈ যায় আৰু কিছুমান যাতে বাছি ৰয়ে তাৰ জীৱৰ প্ৰজনন যেতিয়া হয় তাৰ বংশ যাতে বিস্তাৰ হয় তাৰ কাৰণে বেছিকে কণী পাৰি দিয়ে সেইটো তোমালোকে লিখিব পাৰিবা তাৰ নেক্সট আমাৰ টপিকটো হৈছে ভ্ৰূণৰ বিকাশ ভ্ৰূণ যি আমাৰ নিকেশনৰ ফলত যি সৃষ্টি হয় যোজন কোষৰ ফলত দুটা কোষ কেন্দ্ৰ যেতিয়া মিলন হয় তাৰ ফলত কি হয় কোষটো বৃদ্ধি হৈ এটা ভ্ৰূণ সৃষ্টি হ'ব ইয়াত নিকেশনৰ ফলত যোজন কোষৰ যি ভ্ৰূণ বিকাশ আৰম্ভ কৰে এই বৃদ্ধি হৈ থকা অংশটোকে কি হয় ভ্ৰূণ বোলে যেতিয়া নিকেশন হ'ল যোজন কোষটো আহি ইয়াত যেতিয়া নিকেশন হ'ল কোষগ্ৰাণুৰ দ্বাৰা ইয়াত কি হ'ব বেৰত লাগি ধৰিব ভ্ৰূণটো নিকেশন হোৱাৰ পিছত নিকেশনৰ পিছত যোজন কোষটোৱে আহি ইয়াত কি হয় জৰায়ুত আহি লাগি ধৰিব জৰায়ু অংশত বেৰৰ অংশ এই বেৰত লাগি ধৰিব এই ভ্ৰূণটো আমি যদি ইয়াত জুম কৰি চাওঁ ইয়াত ভ্ৰূণৰ এনেকে বৃদ্ধি হৈ যাব এইটো হৈছে জৰায়ুৰ বেৰ অংশ এই বেৰ অংশখিনি ইয়াত আছে দেখুৱাইছে আৰু ভ্ৰূণটো কি হয় লাহে লাহে বৃদ্ধি হ'ব যোজন কোষ গঠন যোজন কোষৰ ভ্ৰূণৰ বিকাশ জৰায়ুত ভ্ৰূণটো লাগি ধৰিছে ডাঙৰ ৰূপত এই গড়টো জৰায়ুত কি হয় ভ্ৰূণটো লাগি ধৰে এনেকে তাৰ বৃদ্ধি হ'ব আৰু কি হয় এই স্তৰটোক কি কয় যি স্তৰত সকলো অংগ প্ৰত্যংগ চিনাক্ত কৰিব পাৰি তাক কি কয় গৰ্ভভ্ৰূণ এই 9.9 যি চিত্ৰটা আছে ইয়াত কি হয় প্ৰত্যেকটো জৰায়ুৰ ভিতৰত যি এটা ভ্ৰূণ সৃষ্টি হৈ আছে ভ্ৰূণটোৰ প্ৰত্যেকটো অংশ আছে আমাৰ চকু নাক মুখমণ্ডল হাত ভৰি কাণ এইবিলাক আমি মস্তিষ্ক গোটেইখিনি অংশ আমি কি দেখা পাইছো স্পষ্ট ৰূপত সকলো অংগ চিনাক্ত কৰিব পাৰে সেই স্তৰটো কি কয় গৰ্ভভ্ৰূণ বুলি কয় কুকুৰৰ ক্ষেত্ৰত কি হয় আমাৰ মুৰ্গীৰ ক্ষেত্ৰতো কি হয় অন্তঃনিষেচন এইখিনি কথা হ'ল তোমালোকৰ আৰু বিকাশ সম্পূৰ্ণ হলে মাকে শিশুটোক জন্ম দিয়ে এই প্ৰচেছটো নেক্সট ষ্টেপটো হৈছে বিকাশ সম্পূৰ্ণ হলে 9 মাহ পিছত কি হয় মাকে শিশুটোক জন্ম দিয়ে ইয়াত বিভিন্ন প্ৰকাৰে হ'ব পাৰে ইয়াত নৰ্মেল ডেলিভাৰী হ'ব পাৰে বা নেক্সট ইয়াক পেট কাটি অপাৰেশ্যন কৰি হ'ব পাৰে সিজাৰিন বুলি কয় ইয়াক এই দুটা ষ্টেপত নেক্সট এটা কথা আছে ইয়াত কুকুৰৰ ক্ষেত্ৰত যে আমাৰ মুৰ্গী আছে তাৰ ক্ষেত্ৰত কি হয় অন্তঃনিষেচন মানে দেহৰ ভিতৰত নিষেচন হয় ফাৰ্টিলাইজেশ্যনটো শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন দেহৰ ভিতৰত হয় কিন্তু কুকুৰাই মানুহ আৰু গৰুৰ দৰে সন্তান জন্ম দিয়ে নে নিদিয়ে সন্তান জন্ম নিদিয়ে সিহঁতে কি দিয়ে কণী দিয়ে কণী তেতিয়াহ'লে কুকুৰা পোৱালি কেনেকৈ জন্মায় আমি জানিলো নিষেচনৰ ঠিক পিছতে যোজন কোষৰ পুনঃ বিভাজন হয় আৰু ডিম্ববাহী নলিকাৰ তললৈ গতি কৰে এই তললৈ গতি কৰে ইয়াৰ ফলত বহু কি হয়
ডিম্ববাহী নলিকাৰ তললৈ গতি কৰে আৰু কি হয় তাৰ ফলত ইয়াৰ চাৰিওফালে বহুতো সুৰক্ষক তৰপ গঠিত হয় কুকুৰাৰ প্ৰচেছটো বেলেগ আৰু মানুহৰ প্ৰচেছটো বেলেগ ইয়াত কুকুৰাৰ কি হয় কঠিন খোলাটো সৃষ্টি হয় বিকশিত ভ্ৰূণৰ চাৰিওফালে কঠিন খোলাটো গঠনৰ পিছত কুকুৰাজনে কণী পাৰে যেতিয়া কুকুৰাৰ কণীটো এই যেটো বাকলিটো সৃষ্টি হৈ যায় তেতিয়া কণীটো কুকুৰাই পাৰি দিয়ে আৰু এই প্ৰচেছটোত কিমান সময় লাগে 3 সপ্তাহ লাগে 3 সপ্তাহ মানে 21 days 21 দিন এটা কি হয় তোমালোকে দেখিছা যথেষ্ট পৰিমাণে উত্তাপ দিবলৈ কুকুৰাই পোৱালি উমনি দিয়ে কণীৰ খোলাটোৰ ভিতৰত পোৱালিৰ বিকাশ হয় পোৱালিটো সম্পূৰ্ণভাৱে বিকাশৰ পাছত এই কণীৰ খোলাটো ফাটি আহে কণীৰ ক্ষেত্ৰত কি হয় ইয়াৰ যেটো পোৱালি থাকে এটো কি হয় উত্তাপ লাগে তাৰ ফলত কি হয় বিকাশ হ'ব লাগে বিকাশ হ'বলৈ এক উত্তাপৰ বা উমৰ প্ৰয়োজন আৰু এই সময়খিনি হৈছে 21 days 21 দিনৰ এই উত্তাপৰ ফলত কি হয় কুকুৰাই উমনি দিয়ে আৰু উত্তাপৰ ফলত তাৰ কণী পোৱালিটো বিকাশ হয় আৰু তাৰ ফলত কণীৰ খোলাটো ফাটি ওলাই আহে আৰু যিবিলাক প্ৰাণীৰ বহিনিষেচন হয় তেনে ভ্ৰূণৰ মাতৃ দেহৰ বাহিৰত হয় এটো গম পালো আমাৰ ভেকুলীৰ ক্ষেত্ৰত কি হয় মাতৃ দেহৰ ভিতৰত হয় বাহিৰত হলে বহিনিষেচন হয় ভ্ৰূণকোষবোৰৰ বিকাশৰ পাছত কণীবোৰৰ পোৱালি জাগে তাৰ পিছত কি হয় তোমালোকে নিশ্চয় পুখুৰী অগণন লালুকে হাতৰি থকা দেখিছা এই ভেকুলীৰ কথাটো আকৌ বৰ কৈছে এই লালুকিৰ কথা কৈছে আমাৰ তোমালোকে আমি চাই লম একবাৰ ভাল কৰি চালো জৰায়ুজৰ ডিম্বজ প্ৰাণী এটা চোৱা জৰায়ুজ কি হয় আমাৰ মানুহৰ ক্ষেত্ৰত জৰায়ু থাকে এইবিলাক যিবিলাক কি হয় পোৱালি জন্ম দিয়ে জগা সেইবিলাক হৈছে জৰায়ুজ প্ৰাণী জীৱৰ প্ৰাণীয়ে কণী পাৰে সেইবিলাক হৈছে ডিম্বজ প্ৰাণী উদাহৰণ দিব লাগিলে ডিম্বজ প্ৰাণীৰ উদাহৰণ হৈছে আমাৰ কি ডিম্বজ প্ৰাণীৰ উদাহৰণ কোনবিলাক হ'ব কুকুৰা হ'ব আমাৰ যেহেতু কণী পাৰে চৰাই এইবিলাক জেঠি পখিলাৰ ক্ষেত্ৰত এইবিলাক কি হ'ব ডিম্বজ প্ৰাণী কিন্তু কুকুৰ নাইবা গৰু মেকুৰীৰ ক্ষেত্ৰত কি হয় আমাৰ জৰায়ু প্ৰাণী বা জৰায়ুজ প্ৰাণী কাৰণ ইয়াত পোৱালি জন্ম দিয়ে এই উদাহৰণটো তোমালোক যদি আহে ডিম্বজ প্ৰাণীৰ উদাহৰণ তেতিয়া কি হ'ব যিবিলাক জীৱই কণী পাৰে কুকুৰা আমাৰ জেঠি চৰাই চিৰিকটি যিমান আছে সেইবিলাকে কি হ'ব ডিম্বজ প্ৰাণী আৰু নেক্সট আছে যিবিলাকে জৰায়ুজ প্ৰাণী হৈছে আমাৰ এইবিলাক মানুহ গৰু কুকুৰ মেকুৰী এইবিলাক এটা প্ৰচেছটো নেক্সট পোৱালিৰ পৰা পূৰ্ণাংগ অৱস্থালৈ কেনেকৈ হয় আমি পাই আহিলো পোৱালিৰ পৰা যিবিলাক কণী প্ৰাণী জন্মে বা কণী পাতি ওলাই সেইবোৰ প্ৰাপ্তবয়স্ক অৱস্থা নোপোৱালৈকে অবিৰতভাৱে বাঢ়ি থাকে এটা পোৱালি জন্ম হোৱাৰ পিছত ই অবিৰতভাৱে কি হয় বৃদ্ধি হৈ থাকে ইয়াৰ সাইজ কি হ'ব গ্ৰোথটো বাঢ়ি থাকিব আকাৰ বাঢ়ি থাকিব বা ইয়াৰ বিভিন্ন অংগ প্ৰত্যংগ বৃদ্ধি বা সৃষ্টি হ'ব ভেকুলীৰ ক্ষেত্ৰত কি হ'ব ইয়াৰ তিনিটা ৰূপ আহিব কণী থাকিব তাৰপিছত লালুকি তাৰপিছত ভেকুলী ৰূপ ঠিক তেনেকে আমাৰ পাটপলুৰ ক্ষেত্ৰত বা পখিলাৰ ক্ষেত্ৰত কি হয় কণী থাকিব পাটপলুৰ ক্ষেত্ৰত কি হয় কণী পলু লেটা তাৰপিছত প্ৰাপ্তবয়স্ক এই এটা দুটা তিনি চাৰিটা অৱস্থা ভেকুলীৰ ক্ষেত্ৰত ভেকুলীৰ কণীৰ ক্ষেত্ৰত কি হ'ব কণী থাকিব লালুকি আৰু প্ৰাপ্তবয়স্ক এই তিনিটা অৱস্থা এটা দুটা আৰু তিনিটা এইটো হৈছে ভেকুলীৰ জীৱন চক্ৰ লাইফ সাইকেল অফ ফ্ৰগ ঠিক আছে সেই তিনিটা কথা আছে ইয়াত পলুৰ লেটাৰ পৰা এটা ধুনীয়া চকৰি ওলাই অহা দেখা পাইছা পখিলাৰ কথা কৈছে ইয়াত
লালুকিৰ ক্ষেত্ৰত জঁপিওৱা আৰু সাঁতুৰিব পৰা প্ৰাপ্তবয়স্কলৈ পৰিৱৰ্তিত হয়। পলু অথবা লালুকি অৱস্থাৰ পৰা বহুতো পৰিৱৰ্তনৰ মাজেৰে প্ৰাপ্তবয়স্কলৈকে ৰূপান্তৰ বোলে। আৰু আমি বাঢ়ি থকা সময়ত আমাৰ দেহত কি পৰিৱৰ্তন আমি দেখা পাওঁ? আমি যেতিয়া শিশুৰ পৰা বৃদ্ধি হৈ থাকে, আমাৰ কি হয়? আমাৰ এই শিশু অৱস্থাৰ পৰা আমাৰ কি হয়? আমাৰ হাত ভৰিৰ আমাৰ দীৰ্ঘতাটো বাঢ়ি থাকে। আমাৰ উচ্চতা, গোটেই শৰীৰৰ যিটো উচ্চতা থাকে, হাইটটো বাঢ়ি থাকে, ওজন বাঢ়ি থাকে। ঠিক আছে? এনেকে আমাৰ বিভিন্ন ৰূপ একেই থাকে, কিন্তু আমাৰ বৃদ্ধি হৈ থাকে। কিন্তু আমাৰ এই ক্ষেত্ৰত, পখিলাৰ ক্ষেত্ৰত, পাটপলুৰ ক্ষেত্ৰত বা ভেকুলীৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপটোৱে সলনি হৈ যায়। ডিম্ব থাকে, প্ৰাৰম্ভিক লালুকি, শেহতীয়া লালুকি, তাৰপিছত ভেকুলী আহে। তোমালোকে যদি চাই লোৱা এইটো বস্তু, ইয়াত কি থাকিল? আমি যদি ব্ৰিফলি চাই লওঁ কথাখিনি, ভেকুলীৰ প্ৰথমতে কি থাকিল? ডিম্ব থাকিল, কণী থাকিল, কণীৰ পৰা কি হ'ল? লালুকি সৃষ্টি হ'ল ভেকুলীৰ ক্ষেত্ৰত। লালুকিত কি হয়? গিল আৰম্ভ বা এই থাকিল, লালুকিৰ পৰা নেজ থাকিল, তাৰপিছত ঠেং আহিল, পিছ ঠেং, তাৰপিছত গিল বিলাক আহি যায়, তাৰপিছত ভেকুলী আহি যায়। এনেকে বৃদ্ধি হয়। তাৰপিছত নেজটো কি হয়? শেষত সৰি যায় বা নোহোৱা হৈ যায়। এইটো এনেকে আমাৰ কি হয়? এডাল্ট ফ্ৰগ আহি পায়। এইটো হৈছে প্ৰচেছ, ভেকুলীৰ জীৱন চক্ৰ। এই কথাখিনি নেক্সট আছে আমাৰ অযৌন প্ৰজনন। অযৌন মানে তোমালোকে যিবিলাক কি হয়, ইয়াত মেল আৰু ফিমেলৰ প্ৰয়োজন নাই, পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ ইয়াত মিলন নহয়, আৰু সেইকাৰণে কি হয়? অযৌন প্ৰজনন বুলি কয়। কিছুমান অতি সূক্ষ্ম প্ৰাণী আছে, মনত ৰাখিবা। হাইড্ৰা ইজ এ এনিমেল, তিনিদিৰীয়া বুলি কয় ইয়াক, হাইড্ৰা। তাৰ কি হয়? কিছুমান আচৰিত প্ৰাণী এইবিলাক। এই প্ৰাণী বিলাকে কি হয়? ৰিজেনাৰেটিভ কিছুমান গুণ আছে, মানে হাইড্ৰাটো যদি আমি কাটি দিওঁ, তাৰ পৰা নতুন হাইড্ৰা সৃষ্টি হয়। সেইকাৰণে বিৰাট আচৰিত। হাইড্ৰাৰ ক্ষেত্ৰত কি হয়? এইবিলাক কি হয়? ইয়াৰ বংশ বিস্তাৰৰ প্ৰচেছটো হৈছে অযৌন প্ৰজনন। অযৌন প্ৰজননৰ উদ্দেশ্য মনত ৰাখিবা, ইয়াৰ প্ৰজননৰ উদ্দেশ্য হৈছে বংশ বিস্তাৰ। হাইড্ৰাৰ বংশ বিস্তাৰৰ উদ্দেশ্য বা কামটো কেনেকে কৰে তেওঁলোকে, হাইড্ৰা বিলাকে? অযৌন প্ৰজনন। অযৌন প্ৰজনন হাইড্ৰা কালাৰ চাই লোৱা তোমালোকে কেনেকে হয়। এইটো হৈছে হাইড্ৰা। এইবিলাক হৈছে প্ৰাণী, আৰু এইবিলাকৰ কি থাকে? এটা এই বাঢ়ি অহা অংশত কি থাকে? এটা মুকুল সৃষ্টি, তোমালোকে দেখা পাইছা ইয়াত। এই মুকুলটো এটা যে আছে, ইয়াৰ পৰা কি হয়? নতুন এটা হাইড্ৰা সৃষ্টি হয়। এই ইয়াত স্পষ্ট কৰি দেখা পাইছা, এই যে মুকুল এটা অংশ আছে, ইয়াৰ পৰা নতুন হাইড্ৰা সৃষ্টি হয়। আৰু তাৰপিছত কি হয়? মুকুলৰ অংশ এই অংশখিনিত ছিঙি যায়, য'ত সৃষ্টি হৈছিল, আৰু তাৰ পৰা এটা নতুন হাইড্ৰা সৃষ্টি হয়। আৰু তাৰ পৰা যেতিয়া এই হাইড্ৰাটো বৃদ্ধি হ'ব, তাৰ পৰা আৰু নতুন ইয়াৰ পৰা মুকুল বা বাড সৃষ্টি হ'ব। এই গোটেই প্ৰচেছটো কি কয়? আমাৰ হাইড্ৰাছ বাডিং বুলি কয়, বা মুকুলন বুলি কয়, অসমীয়াত মুকুলন। এইটো হৈছে পেৰেণ্ট, মানে পিতৃপুৰুষ বা মাতৃ। ইয়াৰ পৰা কি হয়?
ডটাৰ বাল এটা সৃষ্টি হয় ঠিক আছে আৰু ইয়াৰ পৰা নতুন হাইড্ৰা এটা সৃষ্টি হয় আৰু এই গোটেই প্ৰচেছটো হৈছে ইয়াত কি হয় পুং জননাংগ বা স্ত্ৰী জননাংগৰ মিলনৰ কথা নাহে ডাইৰেক্ট পেৰেণ্টৰ পৰাই এটা পিতৃপুৰুষৰ পৰাই নতুন এটা সতি সন্ততি সৃষ্টি হয় আৰু এই প্ৰচেছটো সেইকাৰণে কি হয় অযৌন প্ৰজনন ইয়াত কোনো দুটা জীৱৰ প্ৰয়োজন নাই আৰু কি কয় তাৰ কাৰণে কি হয় ইয়াৰ গুণবিলাক একে থাকে ইয়াত যি গুণ আছিল ইয়াত একে থাকে হাইড্ৰাৰ ইয়াত মুকুল সৃষ্টি হৈছে তোমালোকে দেখা পাইছা এই মুকুলটো বৃদ্ধি হৈ ইয়াত কি হয় নতুন এটা হাইড্ৰাৰ সৃষ্টি হয় আৰু শেষত ইয়াত ছিঙি যায় নতুন এটা এই যেতিয়া পূৰ্ণবয়স্ক পায় অৱস্থা পায় তাৰ পৰা আৰু নতুন ইয়াৰ পৰা মুকুল সৃষ্টি হ'ব আৰু এটা এনেকৈ এই প্ৰচেছটো চলি থাকে আৰু এই প্ৰচেছটো হাইড্ৰাৰ মুকুলন বুলি কয় বা বাডিং ইংলিছত বাডিং BUDDING আন এটা পদ্ধতি আছে আমাৰ অযৌন প্ৰজননৰ ক্ষেত্ৰত সেইটো হৈছে এমিবাৰ ক্ষেত্ৰত কি হয় ইয়াত চাই লোৱা এমিবা এটা কোষ আছে ইয়াৰ কোষ কেন্দ্ৰটো ভিতৰত আছে চাই লোৱা এই কোষ কেন্দ্ৰটো ভিতৰত আছে ইয়াৰ কি কোষ কেন্দ্ৰটো কি বিভাজন হয় বিভাজন হয় দুটা অংশ হ'ব দুটা কোষ কেন্দ্ৰ আৰু দুটা কোষ কেন্দ্ৰ যেতিয়া হ'ব তাৰ কোষৰ দুটা পাৰ্ট হৈ যাব ইয়াত এটা পাৰ্ট থাকিব ইয়াৰ কোষ কেন্দ্ৰৰ এটা পাৰ্ট থাকিব আৰু শেষত কি হয় ইয়াত মাজেদি ছিঙি যাব এনেকৈ কি হয় ইয়াত গুণবিলাক একে থাকিল এটা কেন্দ্ৰৰ পৰা কি হয় DNA ৰেপ্লিকেশ্যন হৈ দুটা হ'ব ইয়াত ক্ৰমোজোম সংখ্যা বাঢ়ি ডুপ্লিকেট হৈ দুটা হৈ যাব সো আসলতে বেলেগ একো কথা নহয় এটা কোষে দুটা হয় এমিবাল এককোষী কোষ এটা কোষ আসলে বেলেগ একো নাই যি গুণ ইয়াত আছিল যি গুণ ইয়াত থাকে ইয়াত একে গুণ থাকিব আৰু গুণবিলাক যি একে হয় সেইবিলাক কি হয় অযৌন প্ৰজননৰ এটা লক্ষণ কি হয় ইয়াত গুণৰ বেছি পৰিৱৰ্তন নহয় যেহেতু ইয়াত দুটা জীৱৰ পৰা পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন নহয় সেইকাৰণে কি হয় ইয়াত গুণবিলাক একে থাকে মোস্টলি বেছিভাগ পৰ্যায়ত কি হয় গুণবিলাক একে থাকে ইয়াৰ পিছত কি হয় দেহটো দুটা ভাগত বিভক্ত হয় প্ৰতিটো অংশই এটা কোষ কেন্দ্ৰ গ্ৰহণ কৰে দেখা পাইছা তোমালোকে সেইখিনি কথাই নেক্সট আমাৰ এটা কথা এটা ইম্পৰ্টেণ্ট কথা আছে ডলিৰ কাহিনী ক্লোন ডলি বেলেগ নহয় এটা ভেড়া এই ভেড়াটো কি হয় ভেড়াটো কি ক্লোনিং শব্দটো তোমালোকে পাইছা আগতে বহুত শুনিছা কিছুমান চিনেমা আছে য'ত মানুহ এজন থাকে ইয়াৰ ক্লোনিং মানে তোমালোকে মনত ৰাখিবা একে 100% সেম কিছুমান চিনেমা থাকে য'ত মানুহজন নিজৰ ক্লোন বনায় বিজ্ঞানী থাকে কিছুমান বেছি পাগল হেন বিজ্ঞানী নিজৰ ক্লোন বনায় শেষত কি হয় সেই ক্লোনটোৱে হাৰাশাস্তি কৰি মাৰে ঠিক তেনেকৈ আমাৰ কি হয় 1996ত কি হয় ডলি নামৰ এটা ক্লোন বনাইছিল এই ভেড়া এটাৰ পৰা আৰু এই ভেড়াটোৰ ক্লোনিঙৰ ক্ষেত্ৰত কি হয় ইয়াৰ যি গুণ আছিল আমাৰ অযৌন প্ৰজননত যেনেকৈ এমিবা এটা একে গুণ থাকে ক্লোনিঙৰ ক্ষেত্ৰতো কি হয় একে এই ভেড়াটোৰ যি গুণ থাকিব আৰু এই ভেড়াটোৰ একে গুণ থাকিব বা ক্লোন হোৱাটো ইয়াত ডলিৰ নাম দিয়া হৈছে ক্লোন ভেড়াটোৰ নাম এই ফিন ডৰচেট ভেড়াটোৰ পৰা কি কৰিছিল প্ৰচেছটো তোমালোকক কৈ দিওঁ এটা চাই লওঁ তোমালোকে স্কটিছ কলামুখীয়া ভেড়াৰ পৰা এটা ডিম্বাণু সংগ্ৰহ কৰি লোৱা হৈছিল এই স্কটিছ কলামুখীয়া ভেড়া আছে ইয়াৰ পৰা কি লৈ আহিছিল এটা ডিম্বাণু ক'ত থাকে আমাৰ ডিম্বাশয়ত থাকে ডিম্বাণুৰ পৰা কি কৈছে যিটো ডিম্বাণু লোৱা হৈছিল তাৰ পৰা তাৰ যি কোষ কেন্দ্ৰ থাকে সেইখিনি গুচাই দিয়া হৈছিল আৰু ডিম্বাণুটোৰ পৰা কোষ কেন্দ্ৰটো আঁতৰাই দিয়া হৈছিল তাৰপিছত কি কৈছে এটা বেলেগ প্ৰজাতি ফিন ডৰচেট ভেড়াৰ পৰা কি হৈছে এটা তাৰ যিটো স্তন কোষ থাকে ভেড়াৰ স্তন গ্ৰন্থিৰ পৰা কোষ কেন্দ্ৰটো স্কটিছ কলামুখাৰ ভেড়াৰ আঁতৰা কোষ কেন্দ্ৰ স্থাপন কৰা হৈছে তোমালোকে বুজি লোৱা ইয়াত যি স্তন গ্ৰন্থিৰ কোষটো আছে তাৰ কোষ কেন্দ্ৰৰ এই কোষ কেন্দ্ৰটো ইয়াত আনি দিয়া হৈছিল ক'ত আনি দিয়া হৈছে এই যি স্কটিছ কলামুখীয়া ভেড়াটোৰ ডিম্বাণু আছিল তাৰ কোষ কেন্দ্ৰটো গুচাই দি ইয়াৰ কোষ কেন্দ্ৰটো আনি ইয়াত দিয়া গৈছে মানে এই কোষ কেন্দ্ৰটো গুচাই দি এই কোষ কেন্দ্ৰটো ইয়াত আনি দিয়া হৈছে
ৰঙা কোষ কেন্দ্ৰটো ছবি আঁকি এনেকে বুজাই দিছো তোমালোকক আৰু তাৰ ফলত কি হ'ল আমাৰ যেহেতু কোষ কেন্দ্ৰটো গুণবিলাক থাকে ইয়াৰ গুণবিলাক কাৰ আহিব এটা ফিন ডৰচেট ভেড়াৰ আহিব ঠিক আছে এইদৰে ডিম্বাণু উৎপন্ন কৰি স্কটিছ কলামক ভেড়াত প্ৰতিস্থাপন কৰা হৈছিল আৰু এই ডিম্বাণুটো সাধাৰণতে যেনে যে বিকশিত হ'ব লাগিছিল তেনেকৈ হৈছিল আৰু দলিৰ জন্ম হৈছিল এই প্ৰচেছটো কৈছে ইয়াৰ যেটো অৰিজিনাল ডিম্বাণুৰ কোষ আছে কোষ কেন্দ্ৰ আছে সেইটো গুচাই দিয়া হৈছে তাৰপিছত ডিম্বাণু বেলেগ এটা ফিন ডৰচেট ভেড়াৰ কোষ কেন্দ্ৰটো আনি সেই ডিম্বাণুৰ কোষ কেন্দ্ৰত লগাই দিয়া হৈছে তাৰ ফলত নেক্সট প্ৰচেছটোত কি হৈছে ডিম্বাণুৰ পৰা কোষ কেন্দ্ৰ তোলা হৈছিল যেতিয়া যেহেতু স্কটিছ কলামুখীয়া ভেড়া ডিম্বাণুৰ পৰা কোষ কেন্দ্ৰ পৰা কৰা হৈছিল দলীয় স্কট দেখিয়া কলামুখীয়া ভেড়া কোনো চৰিত্ৰ দেখা নাই তোমালোকে মনত ৰাখিবা আগলৈ লাগিব এই কথাখিনি ক্লাছ 9 10 এইচএস হায়াৰ সেকেন্ডাৰী কৰি লাগিব এই কথা এখিনি কথা এই গুণবিলাক ক'ত থাকে কোষ কেন্দ্ৰৰ ভিতৰত থাকে কোষ কেন্দ্ৰৰ ক'ত থাকে আমাৰ ডিএনএ থাকে এই গুণবিলাক ডিএনএ থাকে যেহেতু কোষ কেন্দ্ৰখিনি গুচাই দিয়া হৈছিল কোষ কেন্দ্ৰটো ক'ৰ পৰা দিয়া হৈছিল ফিন ডৰচেটৰ পৰা এখানে কি হ'ব ইয়াৰ কোষ কেন্দ্ৰ নাই কাৰণে ইয়াৰ গুণবিলাক নাথাকিব এই প্ৰচেছটো এইখিনি কথাই ইয়াত কোৱা আছে দলীয় স্কট দেখিয়া কলামুখীয়াৰ কোনো চৰিত্ৰ দেখা নাছিল দলী হৈছিল ফিন ডৰচেট ভেড়া এটা হৃষ্টপুষ্ট ক্লোন ক্লোন মানে কপি একদম ডুপ্লিকেট এটা কপি আৰু তাই নিজে যৌন প্ৰজনন উপায়েৰে বহু সতি সন্ততি জন্ম দিছিল বুজি পাইছা এইখিনি কথা যেটো গুণখিনি আনা হৈছিল ফিন ডৰচেটৰ পৰা ইয়াত ডিম্বাণুটো যেতিয়া ইয়াৰ বংশ যেতিয়া বৃদ্ধি হৈছিল ডিম্বাণুটো তেতিয়া দলীৰ যিবিলাক চৰিত্ৰ দেখা গৈছিল দলিত থকা ডিম্বাণুত থকা কোষ কেন্দ্ৰৰ পৰাহে আহিছিল চৰিত্ৰবিলাক কোষ কেন্দ্ৰটো আছিল ফিন ডৰচেট ভেড়া আৰু ফিন ডৰচেট ভেড়াৰ কি হৈছিল দলিটো কপি হৈছিল একদম ডুপ্লিকেট কপি আৰু দলি কি কৰিছিল ইয়াত লেখা আছে দলিয়ে যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বহুতো সতি সন্ততি জন্ম দিছিল আৰু 2003 চনত 14 ফেব্ৰুৱাৰীত ইয়াৰ হাওফাওৰ বেমাৰত মৃত্যু হৈছিল এইখিনি কথা মূলত তোমালোকে কিন্তু মানুহৰ ক্লোনিংটো এটা চিনেমাতে সীমাবদ্ধ হৈ আছে এটা এটো বেন্ড হৈ আছে এটো ইলিগেল বা এটো এটা বিৰাট ডাঙৰ ক্ৰাইম কোনো বিজ্ঞানী এটো কৰা উচিত নহয় বা ভৱিষ্যতে এইবিলাক ডেঞ্জাৰ হৈ আহিছে যদি কোনোবাই কৰে এটো বহুত সাংঘাতিক কথা যদি মানুহৰ ক্লোনিং হয় বা কোনো এটা জীৱ জন্তুৰ ক্লোনিংৰ ক্ষেত্ৰতো বহুত ল আছে বা আইন আছে এই বিষয়ত ঠিক আছে এইখিনি কথা তোমালোকে মূল কথা আমাৰ প্ৰাণীৰ প্ৰজনন ক্লাছ 8ৰ চেপ্টাৰ 9 এইখিনি কথা জানিলে হ'ব তোমালোকে বাকি ক্লাছ 10ত আছে আৰু এই বিষয়ে মানুহে জীৱ বা মানুহে কেনেকৈ বংশ বিস্তাৰ কৰে বা জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এইবিলাক পদ্ধতিৰ বিষয়ে তোমালোকে ক্লাছ 10ত পাই যাবা প্ৰাণীৰ প্ৰজনন বুলি ক'লে আমাৰ এইখিনি কথা মূল তোমালোকে এতিয়া একবাৰ আমি ব্ৰিফলি ৰিভিউ কৰিলো কথাখিনি প্ৰাণী বুলি ক'লে তোমালোকে এইবোৰ বুজিবা মানুহ মেকুৰী কুকুৰ পখিলা কুকুৰা গৰু ভেকুলী এইবিলাকৰ কি হয় আমি প্ৰজনন বিষয়ে আলোচনা কৰি আছো প্ৰজননৰ উদ্দেশ্য হৈছে বংশ বৃদ্ধি সেইটো মনত ৰাখিবা বংশটো বৃদ্ধি কৰা এই বংশ বৃদ্ধিৰ প্ৰচেছটো দুটা উপায় আছে প্ৰাণীয়ে দুটা উপায়েৰে কৰে সেই উপায় দুটা হৈছে যৌন প্ৰজনন আৰু অযৌন যৌন প্ৰজননৰ ক্ষেত্ৰত আমি আলোচনা কৰিছো তাত দুটা অংগৰ প্ৰয়োজন স্ত্ৰী প্ৰজননৰ অংগ আৰু পুং প্ৰজননৰ অংগ আৰু পুং প্ৰজননৰ অংগত কি সৃষ্টি হয় পুং জনন অংশত কোষ সৃষ্টি হয় আৰু স্ত্ৰী জনন কোষ সৃষ্টি হয় স্ত্ৰী জনন অংগত পুং জনন অংগ মানুহৰ ক্ষেত্ৰত কি আছে
এটা অণ্ডক আছে, দুডাল শুক্ৰাবাহী নলী আছে, এটা লিংগ আছে। আৰু শুক্ৰাণুৰ তিনিটা অংশ আছে, মূল অংশ, মধ্য অংশ, নিজ অংশ। আৰু শুক্ৰাণু ক'ত সৃষ্টি হয়? অণ্ডকোষত। অণ্ডকোষ কেইটা আছে? দুটা আছে। আৰু অণ্ডকোষৰ পৰা শুক্ৰাণুৰ বল সৃষ্টি হৈ কি হয়? শুক্ৰবাহী নলী দি আমাৰ লিংগলৈ যায়। এই প্ৰচেছটো। আৰু স্ত্ৰীৰ প্ৰজনন অংগত সেই প্ৰচেছটো একে অলপ দেখাত। তাত ডিম্বাশয় দুটা থাকে, জৰায়ু এটা থাকে, আৰু ডিম্ববাহী নলী দুটা থাকে। আৰু ডিম্বাশয়ত কি সৃষ্টি হয় আমাৰ? ডিম্বক সৃষ্টি হয় বা এগ সৃষ্টি হয়। আৰু ইয়াত অণ্ডকোষত কি সৃষ্টি হয়? শুক্ৰাণু সৃষ্টি হয়। একে প্ৰচেছটো। আৰু নেক্সট আমাৰ কি হয়? যেতিয়া শুক্ৰাণু আৰু ডিম্বাণু লগ লাগে নিষেচন হয় বুলি কয়। আৰু এই প্ৰচেছটো কি হয়? আমাৰ ফাৰ্টিলাইজেশ্যন বুলি কয়। যেতিয়া শুক্ৰাণু আৰু ডিম্বাশয়ত থকা যিটো আমাৰ ডিম্বাণু আছে, এগ আছে, সেইটো যেতিয়া আমাৰ ডিম্বাণুটো বা শুক্ৰাণুটো মিলন হয়, তেতিয়া কি হয়? নিষেচন বা ফাৰ্টিলাইজেশ্যন বুলি কয়। ডিম্বাণুৰ কোষ কেন্দ্ৰটোৰ লগত কি হয়? শুক্ৰাণু যি কোষ কেন্দ্ৰ কঢ়িয়াই আনিছিল, সেই কোষ কেন্দ্ৰৰ যিটো মিলন হ'ব, তেতিয়া কি হয়? আমাৰ এই যোজন কোষটো হয় সৃষ্টি হয়। যোজন মানে ইয়াত লগ হৈ যি দুটা কোষ আছে, পুংজনন কোষ আৰু স্ত্ৰীজনন কোষ লগলে কি হয়? যোজন কোষটো সৃষ্টি হয়। ইয়াত দেখা হৈছে কোষ কেন্দ্ৰৰ মিলন। নেক্সট আমাৰ ষ্টেপটো কি হয়? ইয়াত মিলন যেতিয়া হ'ব, ইয়াত কি হয়? চৰিত্ৰবিলাকো আহিব, পিতৃৰ পৰা আহিব কিছুমান চৰিত্ৰ আৰু মাতৃৰ পৰা আহিব। নেক্সট আমাৰ টেষ্ট টিউব বেবীৰ কথা আছিল। টেষ্ট টিউব বেবীবিলাক কি হয়? দেহৰ বাহিৰত হয়। ইয়াৰ অৰ্থ টেষ্ট টিউবৰ ভিতৰত নহয়। মাত্ৰ টেষ্ট টিউবত কি হয়? ইয়াত ডিম্বাণুটো ফাৰ্টিলাইজ কৰা হয়। কাৰ দ্বাৰা? স্পাৰ্মৰ দ্বাৰা বা শুক্ৰাণুৰ দ্বাৰা। যেতিয়া ফাৰ্টিলাইজ কৰি আমাৰ এম্ব্ৰায়টো সৃষ্টি হয়, তাৰ পাছত ভ্ৰূণটো জৰায়ুত দি দিয়া হয়, বা যোজন কোষটো। এই যোজন কোষটো কি হয়? মাতৃ জৰায়ুত দি দিয়া হয়। আমাৰ নেক্সট আছিল ভেকুলীৰ ক্ষেত্ৰত। ভেকুলীৰ ক্ষেত্ৰত কি হয়? আমাৰ বহিঃনিষেচন হয়। বহিঃনিষেচন কি মানে? বহি মানে বাহিৰত, দেহৰ ভিতৰত ফাৰ্টিলাইজেশ্যন হয় ভেকুলীৰ। ভেকুলীয়ে পানীত কণীটো পাৰে, আৰু কণীবোৰ কি হয়? এটা জেলি টাইপৰ এটা লেয়াৰ থাকে, তৰপ এটা থাকে। আৰু মতাবিলাকে কি কৰে? মতা ভেকুলীবিলাকে ইয়াত শুক্ৰাণুটো এৰি দিয়ে। এনেকুৱা শুক্ৰাণু দেখাত ভেকুলীৰ শুক্ৰাণুবিলাক। আৰু শুক্ৰাণুবোৰ যেতিয়া এৰি দিব, আৰু তেতিয়া কি হ'ব? নিষেচনটো বাহিৰত হৈ যাব, দেহৰ বাহিৰত। আৰু সেইটো কি হ'ব? বহিঃনিষেচন। নেক্সট আছিল আমাৰ ভ্ৰূণৰ বিকাশ। ভ্ৰূণৰ বিকাশটো ক'ত হয়? আমাৰ জৰায়ুৰ বেৰত। জৰায়ুৰ বেৰত যেতিয়া কি হয়? যেতিয়া যি স্তৰত কি হয়? ইয়াৰ অংগ প্ৰত্যংগবিলাক চিনাক্ত কৰিব পাৰি, সেইটো কি কয়? গৰ্ভভ্ৰূণ বুলি কয়। এনেকে ইয়াত কি হয়? আমি অংগ প্ৰত্যংগ চিনাক্ত কৰিব পাৰো। এযোৰ প্ৰশ্ন আহে, কোনটো স্তৰত দেহৰ ভ্ৰূণৰ কোনটো স্তৰত দেহৰ সকলো অংগ প্ৰত্যংগ চিনাক্ত কৰিব পাৰি? আৰু সেই স্তৰটো হৈছে গৰ্ভভ্ৰূণ। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট। নেক্সট কুকুৰাৰ ক্ষেত্ৰত বা মুৰ্গীৰ ক্ষেত্ৰত কি হয়? অন্তঃনিষেচন হয়। এইটো গম পালা? অন্তঃনিষেচন মানে দেহৰ ভিতৰত। আৰু কুকুৰাৰ ক্ষেত্ৰত কি হয়? আমাৰ যি কঠিন তৰপটো থাকে, খোলা এটা থাকে, সেই খোলাটোৰ ভিতৰত আমাৰ পোৱালিটো জগায়। আৰু পোৱালিটো যিটো বিকাশৰ কাৰণে, ভ্ৰূণটোৰ বিকাশৰ কাৰণে কি হয়? 3 সপ্তাহ লাগে। 3 সপ্তাহ, 3 weeks 21 days। আৰু 3 সপ্তাহ পিছত ইয়াৰ বিকাশ হয়। বিকাশৰ কাৰণে কি হয়? কুকুৰে দিয়ে বা তাপ দিয়ে কণীটোত, আৰু খোলা ফাটি কি হয়? পোৱালিটো বিকাশৰ পাছত ওলাই আহে। আৰু এই এটা কনচেপ্ট এটা আছে, জৰায়ু আৰু ডিম্বায়ুজ প্ৰাণী। এই কথাখিনি ইম্পৰ্টেণ্ট। জৰায়ুজ প্ৰাণী কোনবিলাক? যিবিলাক প্ৰাণী পোৱালি জগায়। জৰায়ু থাকে আৰু পোৱালি জগায়। আৰু যিবিলাকে কণী পাৰে প্ৰাণীয়ে, সেইবিলাক হৈছে ডিম্বজ প্ৰাণী। প্ৰাণীবিলাকক এই
জন্ম দিয়াৰ ক্ষেত্ৰত দুটা ভাগত ভাগ কৰা হৈছে জৰায়ুজ প্ৰাণী আৰু ডিম্বজ প্ৰাণী ডিম্বজ প্ৰাণী বুলি গম পালা যিবিলাকে কি হয় কণী পাৰে যিবিলাক প্ৰাণী মাকৰ কণী মাকে কণীবোৰ দেহৰ ভিতৰ বাহিৰত পাৰে যিবোৰ প্ৰাণীৰ পৰা কি হয় কণীবোৰ সংগ্ৰহ কৰিলে কি হয় সেইবোৰ ডিম্বজ প্ৰাণীৰ উদাহৰণ যিবোৰ প্ৰাণীৰ পৰা আমি কণীবোৰ সংগ্ৰহ কৰিব পাৰো চৰাই জেঠী পখিলা এইবিলাক কুকুৰা কাউৰী এইবিলাকে কি হয় ডিম্বজ প্ৰাণী আৰু যিবিলাকে পোৱালি দিয়ে সেইবিলাক হৈছে জৰায়ুজ প্ৰাণী নেক্সট আছে আমাৰ পোৱালিৰ পৰা পূৰ্ণাংগ অৱস্থালৈ কেনেকৈ যায় আমাৰ এই প্ৰশ্নটো ভেকুলীৰ কথা কোৱা হৈছে ভেকুলীৰ কেনেকৈ তিনিটা অৱস্থা আছে আমি পালো সবেই ডিম্ব বা কণী অৱস্থা প্ৰাৰম্ভিক লালুকি টেডপল তাৰপিছত পূৰ্ণাৱস্থা বা ভেকুলী অৱস্থা ভেকুলী জীৱন আৰু নেক্সট আছিল আমাৰ প্ৰাণীৰ ক্ষেত্ৰত অযৌন প্ৰজনন অযৌন মানে যিবিলাকত পুংজনক আৰু স্ত্ৰীজনকৰ মিলন নহয় আৰু এই ক্ষেত্ৰত কি হয় আমাৰ এটা প্ৰাণী আছে সূক্ষ্ম প্ৰাণী হাইড্ৰা ক্ষেত্ৰত কি হয় মুকুলন সৃষ্টি হয় মুকুলবিলাক সৃষ্টি হয় মুকুলবিলাক বৃদ্ধি হৈ পূৰ্ণ হাইড্ৰা যেতিয়া হয় তেতিয়া ইয়াৰ এইখিনি অংশত ছিঙি যায় আৰু এটা নতুন হাইড্ৰা সৃষ্টি হয় এই হাইড্ৰাটো তেতিয়া আৰু এই ৰূপটো পায় তাৰ পৰা আৰু নতুনকৈ মুকুলন সৃষ্টি হয় এই প্ৰচেছটো চলি থাকে হাইড্ৰাৰ মুকুল বুলি কয় বা মুকুলন বা বাডিং ইংলিছত BUDDING বাডিং ঠিক তেনেকৈ আমাৰ এমিবাৰ ক্ষেত্ৰত দুটা কোষ কেন্দ্ৰ সৃষ্টি হয় কোষ কেন্দ্ৰ দুটা একে একে ডুপ্লিকেট হয় বেলেগো নাই যি ক্ৰমোজম আছে DNA আছে ডুপ্লিকেট হৈ যায় আৰু একে একে গুণ বিশিষ্ট এমিবাৰ সৃষ্টি হয় এইটো হৈছে আমাৰ প্ৰাণীৰ ক্ষেত্ৰত অযৌন প্ৰজনন নেক্সট আছিল আমাৰ ডলি নামৰ এটা ক্লোনৰ কেনেকৈ ক্লোন কৰিছিল 1996ত ইয়াৰ কোষ কেন্দ্ৰটো আনি যেটো কোষ কেন্দ্ৰতে গুণবিলাক থাকে DNAত এই গুণবিলাক কোষ কেন্দ্ৰৰ যোনটো আমাৰ ফিনডৰচেটাৰ কোষ কেন্দ্ৰৰ নাম হৈছিল আৰু ডিম্বাণুটোত দিয়া গৈছিল এই ডিম্বাণুটো যেতিয়া বৃদ্ধি হয় তেতিয়া কি হয় যিটো ডলি নামৰ কপি এটা সৃষ্টি হৈছিল এই ক্লোনটো এই ডিম্বাণুটোৰ পৰা ক্লোন সৃষ্টি কৰা হৈছিল আৰু সেইটো নাম দিয়া হৈছিল ডলি ঠিক আছে ডিম্বাণুটোৰ কোষ কেন্দ্ৰটো গুচাই দিয়া আছিল কাৰ কোষ কেন্দ্ৰ ফিনডৰচেটা ভেড়াৰ স্তনগ্ৰন্থিৰ পৰা আনি ইয়াৰ কোষ কেন্দ্ৰতে দিয়া হৈছিল সেইকাৰণে ইয়াৰ গুণ কোষ কেন্দ্ৰৰ গুণবিলাক আহি গৈছে ইয়াত তাতে ডলিত তাতে কাৰ গুণবিলাক আহিছে ফিনডৰচেটাৰ ভেড়া ফিনডৰচেট ভেড়াৰ গুণবিলাক আহি আছে কাৰ দ্বাৰা কোষ কেন্দ্ৰৰ দ্বাৰা সো এইখিনি মূল কথা তোমালোকে বাকি যি কোৱেশ্চন আছে কোৱেশ্চন বেছি নাইয়ে আচলতে কেইটামানে আছে ইয়াত ভিতৰত নাই কোৱেশ্চন বাহিৰত এই কোৱেশ্চনবিলাক তোমালোকে কৰিবা জীৱন প্ৰজননৰ গুৰুত্ব ব্যাখ্যা দিয়া গুৰুত্ব এইটোৱে যে বিকাশ হ'ব লাগে বংশবৃদ্ধি হ'ব লাগে এইবিলাক বাকি এনসাৰবিলাক বেছি টান নহয় ৰূপান্তৰ প্ৰক্ৰিয়া কি ইয়াত ভেকুলীৰ কথাও লিখিব পাৰা মানুহৰ কেনেকৈ শিশু এটাৰ পৰা বৃদ্ধি হয় অযৌন প্ৰজনন কি আছে এইবিলাক জনন কোষ গৰ্ভভ্ৰূণৰ পাৰ্থক্য কি লেখা গৰ্ভভ্ৰূণ কি হয় যিটো অৱস্থাত গোটেইকেইটা আমাৰ অংগ প্ৰত্যংগবিলাক স্পষ্ট ৰূপত প্ৰকাশ পায় জৰায়ুৰ ভিতৰত আৰু যোজন কোষটো হৈছে আমাৰ যি আৰম্ভণিৰ বৃদ্ধি কোষ হৈ আছে পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত যিটো কোষ সৃষ্টি হয় সেইটো জনন কোষ অন্তঃনিষেচনটো ভিতৰত হয় বহিঃনিষেচনটো দেহৰ বাহিৰত হয় বাকিখিনি তোমালোকে কোৱেশ্চন আনসাৰ কৰিবা ঠিক আছে তো আজিলৈ ইমানে তোমালোকে নিশ্চয় বুজি পালা কথাখিনি আমি ক্লাছ 8ৰ বাকি চেপ্টাৰ কেইটা শেষ কৰি দিম বেছি চেপ্টাৰ নাই জীৱ বিজ্ঞানৰ বাকি সোনকালে শেষ কৰি দিম তো তোমালোকে আজি কেনে কোৱেশ্চনবিলাক কৰি ল'বা তাৰপিছত এটা প্ৰেক্টিছ হ'ব আৰু কথাবিলাক ভালকৈ বুজি পাবা ঠিক আছে তোমালোকে চালা ইমান ধুনীয়া কৰি বুজি পালা তাৰ কাৰণে ধন্যবাদ থাকিল